আমি বিভূতি যোগ শ্ৰীমদ ভাগৱত গীতাৰ সাৰাংশটো যদি চাওঁ, সাৰাংশটো ঠিক এনেকুৱা। এই বিভূতি মানে হৈছে এক বিশেষ ধৰণৰ ঐশ্বৰ্য। সেই ঐশ্বৰ্যটো ভগৱান কৃষ্ণৰহে থাকে। সাধাৰণ মানুহৰ গাত তেনেকুৱা ঐশ্বৰ্য নাথাকে। গতিকে যিসকলে ভগৱান কৃষ্ণক বুজিব পাৰিছে তেওঁলোকে সেইকাৰণে কৃষ্ণৰ কথা চিন্তা কৰি আগবাঢ়ি যায়, সকলো কাম কৰে। ভগৱান কৃষ্ণই কৈছে অৰ্জুনক, যেতিয়া যুদ্ধ নকৰ বুলি কৈছিলে তেতিয়া তেওঁ ঐশ্বৰ্যবিলাকৰ কথা ক'বলগীয়া হৈছিলে, বিভূতিবিলাকৰ কথা ক'বলগীয়া হৈছিলে, যে সকলো বিশ্ব চৰাচৰৰ যিমানবিলাক সুখ দুখ, জৰা ৰোগ শোক, সভ্যতা, সহিষ্ণুতা, অহংকাৰ, যশস্যা, এই ভালেই হওক বা বেয়াই হওক সকলো গুণৰ অধিপতি মই। কিন্তু মই সেইবিলাকত নাথাকোঁ। সেইবিলাক মোৰ পৰাহে সৃষ্টি হৈছে, কিন্তু সেইবিলাকত মই নাথাকোঁ। আৰু এই বিশ্ব চৰাচৰখন, পৃথিৱীখন সৃষ্টি হৈছে, কিন্তু ভগৱান কৃষ্ণ সৃষ্টি নাই হোৱা। তেওঁ কৈছে মই যুগে যুগে অৱতাৰ লওঁ বা আৱিৰ্ভাৱ হওঁ, কিন্তু মোৰ পৰাই সকলো সৃষ্টি হৈছে। সকলো জগতৰ গুণ দোষ যিমানবিলাক কথা তুমি চোৱা, মোৰ সেইবিলাক বিভূতি অৰ্থাৎ ঐশ্বৰ্য। গতিকে মোৰ মতে যিবিলাকে কাম কৰিব পাৰিছে তেওঁলোকে সেইবিলাকৰ পৰা হাত সাৰিব পাৰিছে। তেওঁ যেতিয়া যুদ্ধ নকৰ বুলি কৈছিলে তেতিয়া ভগৱান কৃষ্ণই কৈছিলে যে যুদ্ধ নকৰাটো তোমাৰ কাৰণ হ'ব নোৱাৰে। কাৰণ তুমি ক্ষত্ৰিয়, তুমি যুদ্ধ কৰিব লাগে, তুমি যুদ্ধৰ পৰিণাম তোমাৰ হাতত নাথাকে, সেইবিলাকৰ পৰিণাম মোৰ হাততহে আছে। আৰু সেইবিলাক কথা বুজাবলৈ গৈয়ে পিছত তেওঁ বিশ্বৰূপ দৰ্শন দেখুৱাবলগীয়া হৈছিলে অৰ্জুনক, যে মোৰ গাতে সকলো সোমাই আছে, গতিকে তুমি অযথা দুখ কৰি লাভ নাই, তুমি যুদ্ধত মনোনিৱেশ কৰা। এই পৃথিৱীৰ যিমান প্ৰবঞ্চনাকাৰীয়ে হওক, ক্ষমতাশালীয়ে হওক, মমতাময়ীয়ে হওক, সকলোৰে উৎপত্তি মোৰ পৰাই হৈছে। গতিকে এই বিভূতি যোগটো ভগৱান কৃষ্ণৰ নিজস্ব সম্পত্তি। গতিকে যিজনে আমি ভগৱান কৃষ্ণৰ নামত সকলো কাম কৰি গৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসুবিধা নাথাকে আৰু ভক্তজনক তেওঁ উদ্ধাৰ কৰে। আৰু তেওঁ যদি শাস্তি দিবলৈ বিচাৰে, এনেকুৱা হয় আমাৰ মানুহৰ মাজত বুদ্ধি নষ্ট কৰি, বুদ্ধি ভ্ৰষ্ট কৰি, বেয়া কামত প্ৰবৃত্ত হোৱাই এটা মানুহক শাস্তি প্ৰদান কৰিব পাৰে। মানে তাৰ অৰ্থটো তেওঁ নিজেই বেয়া কাম কৰি পেলাই ধ্বংসপ্ৰাপ্ত হয়। গতিকে গোটেই কামবিলাকৰ মূলতে হৈছে ভগৱান কৃষ্ণ। সেই কথাখিনিকে এই বিভূতি যোগটোত অৰ্জুনক বুজাই পেলাই ভগৱান কৃষ্ণই যুদ্ধত প্ৰবৃত্ত হ'বলৈ আহ্বান জনাইছে। এই যুগটোৰ ঠিক সাৰাংশটো এইটোৱেই।